হাতীটো হঠাতে টুৰিষ্ট ভিজিটত নিয়াৰ পিছত দুটা ভিজিট মৰাৰ পিছত হাতীটো উভতাই লৈ আহিছিলে তেওঁলোকে কেম্পলৈ আহোঁতে হঠাতে ইয়াতে পৰি গ'ল আমি আহি চাই দেখিলোঁ যে তাৰ বডি টেম্পাৰেচাৰটো এক্সেচিভলি কমি গৈছিলে তো এইটো হাইপোথাৰ্মিয়া বুলি কয় তো বডি টেম্পাৰেচাৰ কমি যোৱাৰ কাৰণে যথেষ্ট কঁপনি হৈছিলে তাৰ চিভিয়াৰিং হৈছিলে হৈ পেলাই ই হঠাতে কঁপি পৰি গ'ল তো আমি এতিয়া ট্ৰাই কৰি আছোঁ তাৰ বডি টেম্পাৰেচাৰটো নৰ্মেল কৰিবৰ কাৰণে যথেষ্টখিনি নৰ্মেল হৈছে গাটো গৰম হৈছে অলৰেডি আমি ট্ৰাই কৰি আছোঁ এতিয়া তাক উঠিব পৰা নাই যিহেতু সি নিজে মূৰটো দাঙিব পৰা নাই আমি সেইকাৰণে আমি চেলাইন আৰু লগত যিখিনি আমাৰ এচেছৰি মানে ছাপৰ্টিভ যিখিনি মেডিচিনছ থাকে সেইখিনি আমি প্ৰয়োগ কৰি আছোঁ হাতীজনী কোনো তেনেকুৱা খুব ক্ষীণ হাতী বা তেনেকুৱা হাতী নহয় যথেষ্ট সবল হাতীয়ে দেখা যিটো বাহ্যিক আমি সেইটো কিন্তু অভ্যন্তৰীণ হয়তো বিসংগতি থাকিব পাৰে কিছুমান সেইখিনি আমি চাই আছোঁ এতিয়া আমি বায়'লজিকেল চেম্পলছ লৈছোঁ সেইখিনি আমি পৰীক্ষা নিৰীক্ষা কৰিম কৰাৰ পিছত আমি হয়তো এটা সিদ্ধান্তলৈ আহিব পাৰিম কি কাৰণে হৈছে আজি ৰাতিপুৱা আহি মই যেতিয়া মাউতক সুধিছোঁ মাউতেও যে কৈছে সম্পূৰ্ণ সুস্থ খোৱা বোৱা সকলো কৰিছে যদি আমি পেচাব পায়খানা সম্পূৰ্ণ কৰি আছে গতিকে যিহেতু সুস্থ আছে সি সেইটো কাৰণে তাক নি পিনে এইটো ট্ৰিপ দিয়া হৈছিলে দুটা ট্ৰিপ ইতিমধ্যে কৰিছিলে মোৰ অনুমান সেইটোৱে যে ঠাণ্ডা সোমাইছে আৰু লগে লগে যিহেতু খুব ঠাণ্ডা সোমাই ৰাতিপুৱা দুটা ট্ৰিপ কৰা হৈছে এইটো এক্সজষ্টেড হৈ গৈছে আৰু হয়তো সেইটো কাৰণেই